মহানগৰীত কোন কোন হাই প্ৰফাইল লোকে সেৱন কৰে কোকেইন মহানগৰীত কোনখন বাৰ কোন কেইখন ৰিজৰ্টত চলে কোকেইন পাৰ্টি আৰক্ষীৰ ৰাডাৰত সেইসমূহ বাৰ আৰু ৰিজৰ্ট হেঙেৰাবাৰীৰ গণপতি এনক্লেভত ক্ৰাইম ব্ৰাঞ্চ আৰু দিছপুৰ আৰক্ষীৰ অভিযানত জব্দ 38 গ্ৰাম কোকেইন 13 গ্ৰাম MDMA নামৰ নিচাযুক্ত সামগ্ৰী গ্ৰেপ্তাৰ কৰা হয় দিগ্বিজয় নবিছ আৰু কুন্দন ঠাকুৰক আৰু আটক কৰা হয় দুই যুৱতীকো পিছে কোন এই দিগ্বিজয় নবিছ জুৰুতত থকা হাইপন্টিক টাটু ষ্টুডিঅ'ৰ স্বত্বাধিকাৰী দিগ্বিজয় বিভিন্ন পাৰ্টিত যোগান ধৰে কোকেইন দিল্লীৰ পৰা ড্ৰাগছ আনে দিগ্বিজয়ে বহুদিনৰ পৰা আৰক্ষীৰ ৰাডাৰত আছিল দিগ্বিজয় নবিছ ওৰফে বিকি এটা চক্ৰৰ পিছত লাগি আছিলোঁ কাৰণ আমাৰ খবৰ আছিলে যে হাই সোসাইটি বুলি যিটো কয় হাই সোসাইটিৰ কিছুমান পাৰ্টি হয় য'ত ডেকা ডেকা ল'ৰা ছোৱালী গৈ তেওঁলোকে পাৰ্টি কৰে আৰু পাৰ্টিত ড্ৰাগছ সেৱন কৰে ভাল ঘৰৰ ধনী ঘৰৰ ল'ৰা ছোৱালী এই চক্ৰটোৰ কবলত পৰিছে গুৱাহাটীত একাংশ মিউজিক পাৰ্টি নামত চলে ড্ৰাগছৰ ৰমৰমীয়া বেহা য'ত বহু সম্ভ্ৰান্ত ঘৰৰ ল'ৰা ছোৱালীয়ে সেৱন কৰে কোকেইন ড্ৰাগছ সৰবৰাহ কৰি দিগ্বিজয়ে ড্ৰাগছ ক'ত চালান দিয়ে সেই তথ্য লাভ কৰিছে আৰক্ষীয়ে দিগ্বিজয় কল লিষ্টৰ পৰা গুৱাহাটীৰ বহু লোকৰ নাম লাভ কৰিছে আৰক্ষীয়ে অতি শীঘ্ৰেই সেইসকল লোক আহিব তদন্তৰ আওতালৈ বুলি কওঁ সেই ৰিজৰ্টত কিছুমান বিশেষকৈ সংগীত পাৰ্টি হয় ইলেক্ট্ৰনিক মিউজিক বুলি যিটো কয় আৰু এই পাৰ্টিবিলাকত এনেকুৱা ড্ৰাগছ বেছি চলে তেনেকুৱা কেইখনমান বিলাসী ৰিজৰ্ট আমাৰ ৰাডাৰত আছে আৰু আমি তদন্তৰ খাতিৰত আমি তেওঁলোককো সোধা পোছা কৰিবলৈ বাধ্য হ'ম আৰু কেইটামান ইয়াতে পাব বুলি যিটো কয় গুৱাহাটী পাব আছে আৰু সেই পাবতো এই ড্ৰাগছ ছাপ্লাই এই চক্ৰটোৱে কৰে গতিকে তদন্তত তেওঁলোকো আমাৰ এই তদন্তৰ আওতাত আহিব তেওঁৰ কল লিষ্টৰ পৰাই আমি পাইছোঁ যে তেওঁৰ কাষ্টমাৰ কোন গতিকে সেই তাৰ পৰা আমি এটা চক্ৰ পাম যে এই ড্ৰাগছ ছাপ্লাই দিগ্বিজয় নবিছে কাক দিয়ে গতিকে তদন্তত আইনমতে যিখিনি আমি সম্ভ্ৰান্ত ঘৰৰ যুৱক যুৱতীয়ে ড্ৰাগছৰ কবলত পৰাটো ভয়াৱহ ভৱিষ্যতৰ ইংগিত বহন কৰিছে ববিতা গগৈৰ ৰিপৰ্ট প্ৰাগ নিউজ